হেল্ল' এভৰিৱান, আজি মই গৈ আছোঁ গুৱাহাটীৰ কাহিলীপাৰাত থকা সাই বাবা মন্দিৰলৈ বুলি। আৰু ইয়াৰ মোৰ লগত গৈ আছে মোৰ ফ্ৰেণ্ড পূজা। চ' ব'লক তেতিয়াহ'লে। এয়া আমি মন্দিৰ পালোহি আৰু মন্দিৰৰ বাহিৰৰ পৰা বাবালৈ বুলি এপাহ ৰ'জ লৈ ল'লোঁ। একচুৱেলি আমি যেতিয়াই মন্দিৰ আহোঁ বাবাৰ কাৰণে এপাহ ৰ'জ লৈ আহোঁ, নহ'লে মন্দিৰ ভিজিটটো যেন কিবা আধৰুৱা ফিল হৈ থাকে। আৰু এয়াই হৈছে গুৱাহাটীৰ কাহিলীপাৰাত থকা সেই ধুনীয়া সাই বাবা মন্দিৰটো। যদিও এভৰিডে এই মন্দিৰ খোলা থাকে আৰু ভোগ দিয়া হয়, কিন্তু থাৰ্ছডে দিনাখন ইয়াত বহুত বেছি ভক্তৰ ভিৰ হয়। দেখিছেনে আজি ইয়ালৈ কিমান বেছি মানুহ আহিছিলে। এয়া আমি লাইনত থিয় হৈ বাবাক সেৱা কৰিবৰ কাৰণে এখোজ দুখোজকৈ আগুৱাই গৈ আছোঁ। আচলতে এই মন্দিৰভাগ বহুত বেছি ধুনীয়া। মই গুৱাহাটীত থকাৰ পৰাই যেতিয়াই মনটো বেয়া লাগে প্ৰায়েই মন্দিৰলৈ আহিছিলোঁ। মন্দিৰলৈ সোমাই আহিয়ে মনত যেন কিবা এটা পজিটিভ ফিল হয়। এয়া আমি দুয়োজনীয়ে বাবাক সেৱা কৰি অকণ সময় মন্দিৰতে বহিলোঁ আৰু এটা সৰু ভিডিঅ' বনাই আমি গ'লোঁ ভোগ ল'বলৈ বুলি। এয়া হৈছে সাই বাবা মন্দিৰৰ ভোগঘৰ। দেখিছেনে, ভোগঘৰটো যথেষ্ট ডাঙৰ আৰু তেওঁলোকে বহুত ধুনীয়াকৈ মেইনটেইন কৰে। আৰু এয়া সেইদিনাখনৰ ভোগ খাই আমি দুয়োজনী বাহিৰলৈ ওলাই আহিলোঁ। এয়া হৈছে সাই বাবা মন্দিৰৰ বাহিৰৰ পৰিৱেশটো বহুত বেছি ধুনীয়া আৰু তেতিয়াও বাবাক দৰ্শন কৰিবলৈ মানুহ আহি আছিলে। ধূপ চাকি জ্বলাবৰ কাৰণে মন্দিৰৰ বাহিৰতে এনেকৈ জেগা থাকে য'ত সকলোৱে ধূপ চাকি জ্বলায়। মন্দিৰৰ কেম্পাছতে দুটা সৰু সৰু মন্দিৰ আছে, এফালে এটা ৰাধা কৃষ্ণৰ মন্দিৰ আৰু আনফালে মহাদেৱ আৰু হনুমানজীৰ মন্দিৰ। আৰু ময়ো এই মন্দিৰত সেৱা কৰি দুইজনে দুটা আইচক্ৰীম লৈ ৰুমলৈ বুলি ওলাই আহিলোঁ। আৰু এয়া হৈছে মই বিভিন্ন সময়ত মন্দিৰলৈ আহোঁতে তোলা কিছুমান ফটো। যিহেতু মোৰ ৰুমটো মন্দিৰৰ ওচৰতে আছিলে, চ' মই প্ৰায়ে মন্দিৰলৈ আহিছিলোঁ। আপোনালোকে গুৱাহাটীলৈ আহিলে বাবাক এবাৰ দৰ্শন কৰিবলৈ ইয়ালৈ নিশ্চয় আহিব। আজিলৈ ইমানেই। ওম সাই ৰাম।